বৃক্ষৰোপণৰ যোগেদি প্ৰকৃতিৰ প্ৰতি যিটো দায়িত্ব আছে, দায়বদ্ধতা আছে, এইটো পালন কৰিবৰ কাৰণে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে, নিজেও কাম কৰিছে। গছ ৰুয়ে এৰি দিয়া নাই, গছজোপাক প্ৰতিপালন কৰি সেইজোপা যাতে জীয়াই থাকে আৰু তাৰ পৰা যাতে ৰাইজে ফলাফল পায়, লাভ হয়, তাৰ কাৰণে তেনেধৰণে কাম কাজ কৰি অহা আমি দেখিবলৈ পাইছোঁ। এই প্ৰকল্পটো আৰম্ভণিৰে পৰা তেওঁ অতি সুন্দৰকৈ কৰি আহিছে। সোণাৰু কাঞ্চন কৃষ্ণচূড়া, এই যিবোৰ গছ, এই গছবোৰৰ লগত অসমৰ সমাজ, আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতি জড়িত হৈ আছে। কেৱল মাত্ৰ এই গছসমূহেই, এই ফুলৰ এই গছসমূহকে তেওঁ ৰুই থকা নাই, আন বিভিন্ন গছ গছনি ৰুবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে, প্ৰচেষ্টা অব্যাহত ৰাখিছে। গতিকে আমি আশা ৰাখিম আগন্তুক দিনসমূহতো এনেকুৱা ধৰণৰ কাম কাজবোৰ অব্যাহত ৰাখক। প্ৰকৃতি থাকিলেহে পৃথিৱীখন থাকিব, গছ গছনি থাকিলেহে এই পৃথিৱীখনত আমি জীৱকুলৰ জীয়াই থকাৰ যিটো পৰিৱেশ, সেইটো সুচল হৈ থাকিব। এই কথা আমি সকলোৱে জানো। পৃথিৱীত প্ৰকৃতিৰ বিভিন্ন সমস্যাৰ ফলত গছ গছনি কাটি দিয়াৰ কাৰণে জলবায়ু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান অহাৰ কাৰণে, আমি প্ৰদূষণ আৰু বিভিন্ন ধৰণৰ কথা বতৰাৰ কাৰণে, কল কাৰখানাৰ কাৰণে আমি দেখিছোঁ যে আমাৰ এই প্ৰকৃতিলে, সমাজলৈ বহু ধৰণৰ প্ৰত্যাহ্বান আহিছে। এফালে গছ গছনি কাটিছে, ধ্বংস হৈছে, আনফালে যিবোৰ জৈৱ বৈচিত্ৰতা আছে এইবোৰ ধ্বংস কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাম কাজ কৰা বিভিন্ন ব্যক্তি বা চৰকাৰী উদ্যোগতো এইবোৰ আমি দেখিবলৈ পাইছোঁ। গতিকে তেনেকুৱা ধৰণৰ কথা বতৰাবোৰ যাতে নহয়, যেনেকৈ যাদৱ পায়েঙে মূলাই কাঠনি গঢ়ি সমগ্ৰ পৃথিৱীক আদৰ্শ দেখুৱাইছে, শেহতীয়াকৈ মূলাই কাঠনিত দুৰ্বৃত্তই অগ্নি সংযোগ কৰি 5 বিঘা মাটি তেওঁলোকৰ গছ যিবোৰ আছিল এইবোৰ ভস্মীভূত কৰিলে। এই গোটেই কথাই মানুহৰ যিটো দানৱীয় চৰিত্ৰ সেইটো প্ৰতিফলিত কৰিছে। গতিকে মই আহ্বান জনাইছোঁ, আজি এই পবিত্ৰ ক্ষেত্ৰত থকা গছ নহ'লে আপুনি মই জীয়াই থাকিব নোৱাৰোঁ, গছ নহ'লে জীৱকুল জীয়াই থাকিব নোৱাৰে। সেইকাৰণে গছক নিজৰ, আমাৰ সকলোৱে যেনেকৈ আমি ভগৱানক, দেৱতাক যেনেকৈ আমি সকলোৱে পূজা অৰ্চনা কৰোঁ, গছক জীয়াই ৰাখিবৰ কাৰণে, গছ গছনিসমূহ জীয়াই ৰাখিবৰ কাৰণে, প্ৰকৃতি, জৈৱ বৈচিত্ৰতা এইবোৰ জীয়াই ৰাখিবৰ কাৰণে আমি সকলোৱে দায়িত্ব পালন কৰিব লাগিব। সেয়া সকলোৰে প্ৰতি মোৰ বিনম্ৰ আহ্বান। আমি এইখন অসম বা উত্তৰ পূৰ্বাঞ্চল অতি জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ, পৃথিৱীৰ মেগা বায়'ডাইভাৰ্চিটি হটস্পটৰ ভিতৰত অসম আৰু উত্তৰ পূৰ্বাঞ্চলকো ধৰে। আমি ভগৱান আৰু প্ৰকৃতিয়ে আমাক ইমান অফুৰন্ত গছ গছনি দিছে, জীৱকুল দিছে, ইমান কীট পতংগ দিছে, পৃথিৱীৰ বেলেগ ঠাইত এইবোৰ পাবলৈ নাই। গতিকে সেই কথাটো সকলোৱে অনুধাৱন কৰি আমি আমাৰ প্ৰকৃতি, গছ গছনি, জীৱকুল জীয়াই ৰাখিবলৈ যাতে সকলোৱে দায়িত্ব পালন কৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। ইয়াৰ লগত পৰ্যটনো আগবাঢ়িব, গ্ৰাম্য পৰ্যটন আগবাঢ়িব, জৈৱ পৰ্যটন আগবাঢ়িব। গ্ৰাম্য আৰু জৈৱ পৰ্যটন আগবাঢ়িলেহে আমি সাংস্কৃতিক পৰ্যটনকো আগবঢ়াই লৈ যাব পাৰিম। সেইকাৰণে সকলোৰে প্ৰতি বিনম্ৰ আহ্বান, সকলোৱে যাতে গছ ৰুৱে, গছ কটাটো সকলোৱে বাৰণ কৰে, আৰু আমি প্ৰকৃতিৰ প্ৰতি থকা দায়িত্ব, জীৱকুলৰ প্ৰতি থকা আন জীৱকুলৰ প্ৰতি থকা দায়িত্ব যাতে সকলোৱে পালন কৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাই এই অনুষ্ঠানৰ যোগেদি মানুহৰ মাজলৈ দিয়া প্ৰকৃতিৰ প্ৰতি দায়িত্ব পালনৰ যিটো বাৰ্তা, সেই বাৰ্তা যাতে সকলোৱে হৃদয়ংগম কৰে। এইখন সাংস্কৃতিক মঞ্চ কেৱল মাত্ৰ নহয়, এই মঞ্চই সমাজৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি, মানুহৰ প্ৰতি, পৃথিৱীৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতাৰ কথা সোঁৱৰাইছে। গতিকে সকলোকে সেই দায়িত্ব পালন কৰিবৰ কাৰণে মই আহ্বান জনাই ক'বলগীয়াখিনি সামৰিছোঁ, আৰু এই অনুষ্ঠানৰ সফলতা